Hello everyone and welcome back to Math Pool Master আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো তো আজিৰ সেশনটো হ'ব এটা প্ৰেক্টিছ সেশন তো আমি অলৰেডি এটা ট্ৰায়াঙ্গুলাৰ এৰিয়া কেনেকা ওলাই এইটো লাষ্ট ভিডিঅ' সেশনটো ডিছকাছ কৰি থৈছোঁ তো আজি আমি কি কৰিম আমি কেইটামান প্ৰেক্টিছ প্ৰব্লেম সলভ কৰিম তাৰমানে আমি প্ৰেক্টিছ প্ৰব্লেমৰ ইউজ কৰি পেলাই আমি এই ট্ৰায়াঙ্গুলাৰৰ এৰিয়া ওলাবলৈ চেষ্টা কৰিম লেট আছ বিগিন কুৱেশ্যন নম্বৰ 1 লুক এট দ্য ইমেজ বিলো তো ইয়াত আমাক এটা ইমেজ দিছে এটা এইটো ট্ৰায়াঙ্গল হয় আৰু আমাক সুধিছে যে এই ট্ৰায়াঙ্গলটোৰ এৰিয়া কি হ'ব এতিয়া যদি চাওঁ আমাৰ এতিয়া এই ট্ৰায়াঙ্গলটোৰ এৰিয়া ওলাবৰ কাৰণে আমাক কি লাগিব ইয়াৰ বেছ লাগিব আৰু ইয়াৰ হাইটটো লাগিব বাট এতিয়া ইয়াতে পটককৈ কৈ নিদিবা যে ইয়াতে বোলে এইটো দেখা পাইছোঁ হাইট হয় এইটোৱে হ'ব 16 ন আমি একচুৱেলি ট্ৰায়াঙ্গলটো কি কৰিব লাগিব আকৌ প্ৰপাৰকৈ এনেকুৱাকৈ ড্ৰ কৰি ল'ব লাগিব ঠিক আছে তাৰ এই ছাইডটো আমি ইয়াক বেছ লৈ লওঁ তেনেহ'লে এইটো হৈ যাব আমাৰ 16 ঠিক আছে আৰু এইটোক যদি আমি এটা চিলিং বুলিকৈ মানি লওঁ তো চিলিঙৰ পৰা যদি আমি এটা পাৰপেণ্ডিকুলাৰ ড্ৰ কৰোঁ বেছলৈ তেনেহ'লে সেইটোৱে হৈ যাব হাইট আৰু সেই হাইটৰ ভেলুটো দিয়া আছে যোনটো হৈছে 8 অ'কে ছাইডবোৰ দিয়া আছে 10 বাট এইটো আমাক মেটাৰ নকৰে আমাক খালি কি দিব বেছ লাগিব এণ্ড হাইট লাগিব তো এৰিয়া কি হৈ যাব এৰিয়া হৈ যাব হাফ টাইমছ বেছ টাইমছ অল্টিটিউড বেছ টাইমছ অল্টিটিউড বা বেছ টাইমছ এইটো এই বুলি নকৈ পেলাই এইটোক আমি এটা কাম কৰোঁ এইচ এইটোক আমি এইচ বুলি মানি লওঁ তেতিয়া চব ঠিকে থাকে থাকিব হাফ মাল্টিপ্লাই টু বেছ হৈছে 16 আৰু এইফালে হাইট হৈছে আমাৰ 8 চ' 2 টাইমছ 8 হৈছে আমাৰ 16 আৰু 8 ইণ্টু 8 কিমান হৈ যাব 8 ইণ্টু 8 হৈ যাব আমাৰ 64 তো আমি পাই গ'লোঁ এৰিয়া তো আমাৰ এৰিয়া অফ দ্য ট্ৰায়াঙ্গল হৈ যাব 64 অ'কে নেক্সট কুৱেশ্যন এগেইন আকৌ এটা ট্ৰায়াঙ্গল দিছে এই ট্ৰায়াঙ্গলটোৰ এৰিয়া কি হৈছে এতিয়াতো আমি ডাইৰেক্টলি কৰিব পাৰিম তো আমি জানো এইটোৱে 4টোৱে হৈ যাব ইয়াৰ বেছ হৈ যাব ইকুৱেলছ টু 4 আৰু হাইট হৈ যাব ইয়াৰ ইকুৱেলছ টু 2 তো তাৰমানে ইয়াৰ এৰিয়া হৈ যাব হাফ ইনটু বেছ একচুৱেলি মই হাইটটো আগতে লৈ লওঁ হাইট ইনটু বেছ ঠিক আছে 2 and 2 কেঞ্চেল থাকি গ'ল আমাৰ 4 তাৰমানে আমাৰ ইয়াৰ এৰিয়া হ'ব 4 ইউনিট স্কুৱেৰ্ছ অ'কে নেক্সট কুৱেশ্যন অ'কে এইবাৰ এটা ইণ্টাৰেষ্টিং ট্ৰায়াঙ্গল দিছে এইবাৰ কিন্তু আমাৰ যোনটো ট্ৰায়াঙ্গল আছে ট্ৰায়াঙ্গলৰ যোনটো হাইটটো হৈছে এইটোকে অলপ বেলেগ ধৰণে ড্ৰ কৰাইছে এতিয়া এই হাইটটোক আমি এনেকৈ চাব পাৰোঁ আমাৰ যোনটো বেছ হৈছে এইটোৱে হৈছে বেছ হৈছে ইকুৱেলছ টু 8 এতিয়া বেছটোক আমি এটা কাম কৰোঁ অলপ যদি আমি এইখিনি লাইনটো এক্সটেণ্ড কৰি দিওঁ ঠিক আছে অলপ দীঘলীয়াকৈ আঁকি দিওঁ তেনেহ'লে এইটো বেছ হৈ যাব ইভেন এইটো ট্ৰায়াঙ্গুলাৰ বেছ নহয় বাট এইটো আমাৰ বেছ হ'ব ঠিক আছে আমাৰ বেছটো এতিয়া আমি এনেকৈ চাওঁ সদায় এটা হায়েষ্ট পইণ্ট হ'ব ট্ৰায়াঙ্গুলাৰ চবতকৈ টপমষ্ট পইণ্টৰ পৰা যদি আমি তাৰ বেছৰ লগত এটা 90 ডিগ্ৰী লাইন এটা দিওঁ তেনেহ'লে সেই লাইনৰ হাইটটোৱে বা লেংথটোৱে হৈ যাব আমাৰ হাইট তো তাৰমানে ইয়াতে এইচ হৈছে ইকুৱেলছ টু 10 তো তাৰমানে আমাৰ এৰিয়া কি হ'ব এৰিয়া হৈ যাব হাফ ইনটু বেছ ইনটু অল্টিটিউড 10 চ' এইটো হৈ গ'ল 2 4 তো 4 টাইমছ 10 হৈ গ'ল আমাৰ 40 তো তাৰমানে আমাৰ এৰিয়া আহি যাব 40 ইউনিট স্কুৱেৰ নেক্সট কুৱেশ্যন লুক এট দ্য ইমেজ বিলো তো এইটোতো কি হৈছে এইটো হৈছে এটা ধৰণৰ ৰাইট এংগল ট্ৰায়াঙ্গল কিয় বিকজ ইয়াতে আমাৰ এইটো যদি হায়েষ্ট পইণ্ট হৈ যায় আৰু এইটো বেছটো যদি 3 হৈ যায় বেছ ইকুৱেলছ টু 3 তেনেহ'লে আমাৰ হাইট হৈ যাব 4 ইউনিটছ তো আমাৰ এৰিয়া কি হৈ যাব হাফ ইনটু বেছ ইনটু অল্টিটিউড তো এইটো হৈ গ'ল আমাৰ এৰিয়া তো 2 1 2 2 2 4 3 টাইমছ 2 6 তো তাৰমানে আমাৰ এৰিয়া অফ দ্য ট্ৰায়াঙ্গল হৈ গ'ল 6 ইউনিট স্কুৱেৰ অ'কে নেক্সট কুৱেশ্যন লুক এট দ্য ইমেজ বিলো অ'কে তো এই ট্ৰায়াঙ্গলটোৰ বেছ কি হ'ব বেছ সদায় এইটোৱে হ'ব ঠিক আছে বেছ হৈ যাব আমাৰ 8 বেছ হৈ গৈছে ইকুৱেলছ টু 8 আৰু ইয়াৰ হাইট কি হ'ব হাইট হ'ব ইকুৱেলছ টু 4 তো তাৰমানে আমাৰ এৰিয়া হৈ গ'ল এ ইকুৱেলছ টু হাফ টাইমছ বেছ 8 টাইমছ হাইট হৈছে আমাৰ 4 চ' 2 টাইমছ 4 চ' 4 টাইমছ 4 হৈ গ'ল আমাৰ 16 তো তাৰমানে এৰিয়া অফ দ্য ট্ৰায়াঙ্গল হৈ যাব আমাৰ 16 নেক্সট কুৱেশ্যন অ'কে তো এই ট্ৰায়াঙ্গলটোৰ এতিয়া বেছ দিয়া আছে 18 ছাপ'জটো দিয়ে আছে হাইটো দিয়া আছে 15 একেবাৰে চিম্পল প্ৰব্লেম আমি ডাইৰেক্টলি ফৰ্মুলাত বহাই দিলে হৈ গ'ল এৰিয়া হৈ যাব হাফ ইনটু বেছ 18 ইনটু হাইট হৈছে 15 চ' 2 টাইমছ 9 হৈ যাব 18 চ' 9 ইনটু 5 কিমান হৈ যাব 9 5 45 135 হৈ যাব ঠিক আছে তো তাৰমানে ইয়াৰ এৰিয়া হৈ যাব 135 ইউনিট স্কুৱেৰ অ'কে ফাইনেল কুৱেশ্যন অ'কে তো এইবাৰ ট্ৰায়াঙ্গলটো বহুত অদ্ভুত ধৰণে দিয়া আছে ঠিক আছে তো এতিয়া বস্তুটো অলপ আমি ভালদৰে বুজিব লাগিব এতিয়া এই ট্ৰায়াঙ্গলটোৰ বেছ কোনটো হ'ব এইটো হ'ব ইয়াৰ বেছ নে এইটো হ'ব ইয়াৰ বেছ নে এইটো হ'ব ইয়াৰ বেছ অ'কে তো ইয়াতে একো প্ৰব্লেম নাই ইয়াতে আমি একচুৱেলি ট্ৰায়াঙ্গলটো এইটোক যদি আমি এনেকুৱাকৈ চাব লাগিব আমি এইফালৰ পৰা যদি চাওঁ তেনেহ'লে আমাৰ ট্ৰায়াঙ্গলটো একচুৱেলি এনেকুৱা ধৰণৰ আছে ঠিক আছে ট্ৰায়াঙ্গলটো আমাৰ একচুৱেলি এনেকুৱাকৈ আছে এতিয়া এই ট্ৰায়াঙ্গলৰ যোনটো হাইটটো হয় এই হাইটটো হৈ যাব 15 আৰু ইয়াৰ বেছটো হৈ যাব 16 এইটোৱে হৈছে একচুৱেলি ইয়াৰ বেছ অ'কে বেছ আছে আমাৰ তাত হাইট আছে তো এৰিয়া কি যাব হাফ ইনটু বেছ 6 ইনটু অল্টিটিউড 15
So 2 1 2, 2 3 6, 15 3 45. তো তাৰমানে আমাৰ এৰিয়া হৈছে 45. ওকে, তো এনেকুৱাকৈ আমাক যদি বেছ এণ্ড হাইটটো দিয়া থাকে তেনেহ'লে আমি ইজিলি এটা ট্ৰাইংগুলাৰ এৰিয়াটো আমি কেলকুলেট কৰি ওলাব পাৰোঁ। তো এইটো আছিলে আমাৰ আজিৰ প্ৰেক্টিছ ছেশ্যনটো। চি ইউ ইন দ্য নেক্সট ছেশ্যন। থেংক ইউ।